এতিয়া লাগি আছো দেই আমি ৰাতি এতিয়া কিমান বাজিছে 11:30 বাজি গ'ল মুঠতে আমি 2টামান বাজি যাব ন আজি কিন্তু এটাই মানে আমি আশা কৰিছোঁ বৰষুণ নিদিয়ক আমি যিমানটো কষ্ট কৰিছোঁ কষ্টৰ সাৰ্থক নহ'ব মানে যদি বৰষুণ দিলে বহুত কথা আহি পৰে মেইন কথা হৈছে কাপোৰ পৰা আৰম্ভ কৰি আৰু যিটো ষ্টাইল দিয়া হয় সেইবোৰ চব মানে অলপ দিগদাৰ বেয়া লাগে আৰু মনটো যিমানটো আমি ফূৰ্তিৰে কাম কৰোঁ নিজৰ নিচিনাই কাম কৰোঁ গোটেইখিনি কোনো আমি বেলেগ মনোভাৱে নকৰোঁ গতিকে বৰষুণ দিলে অলপ বেয়া লাগে মনটো মানে যদি ৰ'দ দিয়ে মানে বৰষুণ নিদিয়ে বতৰ বহুত মানে ফূৰ্তি লাগে তাকে ক'লোঁ যিটো আমাৰ ভীমতা গাঁৱত পেণ্ডেলৰ যোৱাকালি দেখুৱাইছিলোঁ আপোনালোকক ফাইনেলি 90% কাম সম্পূৰ্ণ হৈ গ'ল যিহেতু কাইলৈ আছে আজি আমি হয়তো 12টা 1টা 2টা বাজি যাব পাৰে কামখিনি কৰি শেষ হৈ যাবই লাগিব আৰু শেষ কৰিমেই বাৰু এয়া আপোনাৰ 80% 90% মোটামুটি কাম হৈছে অলপ ডেকৰেশ্যনৰ কামবোৰ আছে ভাইটি কাম কৰি কেনেকুৱা লাগিলে ভীমতা গাঁৱত হা ব্যৱহাৰবোৰ কেনেকুৱা মালিকৰ খোৱা বোৱা ভালকৈ দিছে নাই মজা আধা ঘণ্টা মই চাহ এভেইলেবল ন বেলেগবোৰ থাকে আৰু খানা পিনা নিৰামিষ নাই ন 3 দিন লাগিলে 3 দিন ধুনীয়াকৈ ব্যৱহাৰ আৰু ভিতৰলৈ লৈ যাওঁ এবাৰ দেই ভিতৰ পৰিৱেশটো এবাৰ দেখুৱাই দিওঁ এতিয়া ইতিমধ্যে আমাৰ মিস্ত্ৰীবোৰে লাগি আছে বাৰু ভাইটিসকলে মেইন মিস্ত্ৰী হয় হেড মিস্ত্ৰী হয় আমাৰ এইফালে দেখাই দিয়াচোন চাৰ্টটো দেখাই দিয়া এবাৰ আমাক এই মন যায় আৰু পিছপিনে বেগত নামটো চাওঁ এই সঞ্জীৱ সোণোৱাল আৰু বলক ভিতৰলৈ এবাৰ লৈ যাওঁ আমাৰ ডেকৰেশ্যন আৰু অলপ কাম আছে মোটামুটি 80-90% যি কাম হৈ গ'ল সেইখিনি আপোনাক দেখাওঁ এয়া কাৰ্পেট পাৰিবলৈ আছেই আৰু ওপৰে এইটো ৰাতিপুৱা ফিনিচিং হৈ যাব আৰু কেনেকুৱা লাগিছে এবাৰ জনাব এয়া আমাৰবোৰ লাগি আছে ল'ৰাবোৰে এয়া কেনেকুৱা লাগিছে আৰু 10% কাম সম্পূৰ্ণ হ'বলৈ আছে ইতিমধ্যে চব্জিও কাটিছে আৰু আমাৰ কইনাৰ দেউতাকো আছে দাদা কেনেকুৱা লাগিছে এনেই ভাল লাগিছে ন হ'ব এই লাগি আছে এয়া আমাৰ লাগি আছে লাইটিংটো অলপ কম হৈছে ন হৈ যাব লাইটিঙৰ কাম হৈ যাব আৰু মোটামুটি আমাৰ যিমানখিনি লাগিলে এইখিনি হৈ গৈছে ইতিমধ্যে ষ্টাইলটো নৰ্মেল এটা বনাই দিছোঁ বেছি কালাৰিং কৰিলেও ভাল নালাগে কেনেকুৱা হৈছে এবাৰ জনাব লাইটিংটো অলপ প্ৰব্লেম কৰিছে মালিকে একো নাই আমি এতিয়া আমাৰ এই ইলেক্ট্ৰিচিয়ানে লাগি আছে আৰু ইয়াৰ ল'ৰাবোৰ কিছুমান নলগাবোৰ বান্ধিছে বেগত ভৰাব এতিয়া আৰু এয়া চব্জি কাটিছে আলু কাটিছে কাইলৈ কাৰণে ঐ বিয়ৈ ভিডিঅ' এটা তুলি দিছোঁ এনেই মানে আমাৰ দৰ্শকক যাতে আমাৰ ভীমতা গাঁৱত যে হৈছে পেণ্ডেলটোৰ লগতে মালিকক কোন হয় এনেকৈ জানিব আৰু অহাকালি আছে যিহেতু হালপুতেকৰ ঘৰত ঠিকে লাগি আছে ইয়াৰ এনে যিমানখিনি লাগে লাগিব আৰু এইটো চাইডে এতিয়া নেদেখাওঁ এইফালে ভাত খোৱা হ'ব ভাতৰ যি আমাৰ আইটেম এইটো আছেই আৰু এই পৰিৱেশটো এবাৰ দেখুৱাই দিলোঁ আকৌ কেনেকুৱা লাগিলে জনাব দেই খুব মানে আৰু 90% কাম আছে বাকী কেনেকুৱা লাগিছে ফ্ৰণ্টৰটো আপোনালোকে চাব আৰু কমেণ্টত জনাব আৰু বাৰে কওঁ আমি যদি কাৰোবাক লাগিলে আমি অসমীয়া হিচাপে আমি এটা নিজৰ মানে আমাৰ মানুহখিনিয়ে যাতে এটা সংস্থাপন হয় কমচে কম আমাৰ ভিতৰত 10জনমান ল'ৰাই ইতিমধ্যে সংস্থাপন পাইছে আৰু অকল সংস্থাপন বুলি ভাবিলে নহ'ব এনেকুৱা ধৰণৰ আপোনালোকৰ কাম থাকিলে ধৰক বিয়া কিবা বাৰ্থডে পাৰ্টি সকাম নিকাম কিবা থাকিলে আপোনালোকে অৰ্ডাৰ কৰক তেতিয়াহে আমি কেৱল অসমীয়া বুলি চিঞৰি থাকিলে নহ'ব আমাকো অলপ উৎসাহ দিয়ক লগতে ল'ৰা ছোৱালী আমাৰ ল'ৰাকেইজনকো উৎসাহ দিয়ক তেতিয়াহে আমি অসমীয়া হিচাপে ওলাই যাব পাৰিম কেৱল বহিৰাগত বনিয়াক আমি হাতত এৰি দিলে নহ'ব এনেকুৱা প্ৰজেক্টবোৰ ল'ব লাগিব হাতত তেতিয়াহে আমি এজন প্ৰকৃত অসমীয়াগিৰি দেখুৱাব পাৰিম ধন্যবাদ যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু কণ্টেক্ট কৰিব আমাৰ কণ্টেক্ট নম্বৰ দিয়া আছে এনেকুৱা ধৰণৰ আৰু ষ্টাইল লাগিব আপোনাৰ কেনেকুৱা লাগে আপোনালোকে এখন কেটলগ দিব আমি বনাই দিম গৃহস্থ আপোনাৰ মতে হ'ব কেনেকুৱা লাগে কি আকৌ এবাৰ দেখুৱাই দিছোঁ ইয়াৰ আৰু আমাৰ কইনা মাকক সুধিছোঁ এনেই কেনেকুৱা লাগিছে পেণ্ডেলটো কেনেকুৱা হৈছে এনেই ভাল লাগিছে খুব সুন্দৰ লাগিছে পাৰি নোৱাৰিকে কৈছোঁ আৰু হয় সকলোৱে ৰাইজে মানে ছাপোৰ্ট কৰি কিনে ভাল কৰিছে বুলি অকণমান ক'ব লাগে হয় যিহেতু কাইলৈ আছে ন খোৱা বোৱাটো কি হ'ব খোৱা বোৱাটো আইটেম এইবোৰ আৰু গাঁৱলীয়া মানুহৰ কি আৰু মাংসটো থাকেই হয় থাকিব চাটনি থাকিব ঠিকে আৰু আহিব সকলোৱে ন সকলোৱে আহিব আৰু আপোনাৰো চেনেল এটা আছে আপোনাৰ কি নামেৰে আছে
জোনালী সোণোৱাল জোনালী সোণোৱাল ন সকলোৱে ছাবস্ক্ৰাইব কৰি দিব দেই সোণোৱালে যি হয় 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 আমাৰ বাৰু হেৰিয়াত অকণমান লাহে লাহে সময় পোৱা হ'ব হ'ব লাহে লাহে হ'ব একো নাই পোৱা নাই অঁ ঠিক আছে দেই এয়া কইনা মাক আছিলে দেউতাকক অলপ আগত দেখুৱালোৱে আৰু আকৌ ফ্ৰণ্টৰ ভাগটো এবাৰ দেখুৱাই দিছোঁ সকলোৱে নিজৰ নিজৰ ইচ্ছা কেনেকুৱা ফ্ৰণ্টৰ জেগাটো কেনেকুৱা ষ্টাইল লাগে আমি আমাৰ এজন মালিক বা আমাৰ ভিনদেউ মালিকে এনেকুৱা ধৰণৰ এটা চইচ কৰিলে গতিকে আমি সেইটো বিষয়ে নেমাতোঁ কেনেকুৱা ষ্টাইল লাগে তেখেতসকলৰ ওপৰতে ভিত্তি কৰি হয় এয়া চাওক কেনেকুৱা লাগিছে ক'ব দেই এয়া আৰু বেছি দীঘলীয়া নকৰোঁ বেছি দীঘলীয়া হ'লেও ভিডিঅ' ভাল নালাগে আমনি পায় গতিকে সামৰণি মাৰিছোঁ ইয়াতে ধন্যবাদ জয় অসম মন যায়